নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেলত হয়তো সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰিছে যিসকলে কৰা নাই এতিয়াও লিংকটো এক্টিভ আছে লাষ্ট ডেট হৈ গৈছে যদিও লিংকটো বৰ্তমানলৈকে এক্টিভ আছে যদি আপুনি কৰিব বিচাৰে এতিয়াও কৰিব পাৰে যদি আপোনালোকে এখন কলেজতে কৰি ৰাখি থৈ দিছে আৰু যদি 2-3খনত কৰিম বুলি ভাবে সোনকালে আপোনালোকে অনলাইন যোগে আবেদন কৰি ল'ব পাৰিব কিদৰে কৰিব পাৰিব তাৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে বহুতে কমেন্ট কৰি সুধি আছিল যে মই 2-3খনত কৰিছো তাৰ পাছত মই কোনখনত এডমিশ্যন পাম নাপাম হেতু কেনেকৈ গম পাম হয় তাৰ বাবে আপোনালোকৰ মেৰিট লিষ্ট সমূহ প্ৰকাশ পাব তাৰ পাছত আপুনি নিজে একচেপ্ট কৰিব লাগিব আপুনি যদি 3-4খন কলেজত কৰি ৰাখিছে তেনে ক্ষেত্ৰত আপোনালোকৰ যদি 3খনতে নাম আহি গৈছে আপুনি কোনখনত পঢ়িব কোনখনত এডমিশ্যন ল'ব হেখন আপুনি নিজে একচেপ্ট কৰিব লাগিব প্ৰাইভেট ইনষ্টিটিউটত যদি লৈছেগে তেনেকুৱা কোনো কথা নাই প্ৰাইভেট ইনষ্টিটিউটত যদি লৈছে তেনে ক্ষেত্ৰত আপোনালোকে দৰ্পণ পৰ্টেলত অনলাইন কৰি পেলাই যিখন একনলেজমেন্ট ওলাই সেই একনলেজমেন্টখন লৈ গৈ প্ৰাইভেট ইনষ্টিটিউটৰ এডমিশ্যনটো ল'লেই আপোনালোকৰ হৈ যাব ঠিক আছে যদি গভৰ্ণমেণ্টত কৰিছে 2-3খনত কৰি ৰাখিছে তেনে ক্ষেত্ৰত আপোনালোকে অনলাইন এডমিশ্যনটো একচেপ্ট কৰাৰ পাছত যিখন একনলেজমেন্ট ৰিচিপ্ট ওলাব সেইখন লৈ আপোনালোকে কলেজত গৈ এডমিশ্যন ল'বগে লাগিব কেতিয়া সেইখন প্ৰকাশ পাব ইয়াত আপোনালোকে দেখিছে লাষ্ট ডেট এক্সটেন্ড এতিয়ালৈকে কৰা নাই যদিও লিংকটো এক্টিভ আছে ইয়াত দেখিছে আপোনালোকে পৰ্টেল উইল বি লাইভ ষ্টুডেণ্ট 17 এপ্ৰিল টু 24 এপ্ৰিল যেটো লাষ্ট ডেট অলৰেডি হৈ গৈছে তাৰ পাছতো বৰ্তমানলৈকে খোলা আছে লিংক যদি কৰিব বিচাৰে কৰিব পাৰে মেৰিট লিষ্ট প্ৰিপাৰেশ্যন 25-26 তাৰিখে মেৰিট লিষ্টসমূহ আপোনালোকৰ প্ৰস্তুত কৰিব ইনষ্টিটিউটে পাব্লিক হ'ব আপোনালোকৰ 27 তাৰিখ দিনৰ 10 বজাত আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব দেৰি হ'ব পাৰে যদি কেনেবাকৈ দেৰি হয় প্ৰকাশ পাত যদি পলম হয় তাৰ ওপৰত মই ডিটেইলছত ভিডিঅ' বনাই দি দিম যেতিয়া আপোনালোকৰ মেৰিট লিষ্টসমূহ আহিব তেতিয়া মই ভিডিঅ' বনাই দি দিম কিদৰে আপোনালোকে একচেপ্ট কৰিব লাগিব কিদৰে এডমিশ্যন উইথড্ৰ কৰিব পাৰিব সেই গোটেইখিনি ডিটেইলছ যেতিয়া আপোনালোকৰ মেৰিট লিষ্ট আহিব তেতিয়া মই এটা ভিডিঅ' বনাই দি দিম তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক লগালগ যাতে আপুনি নটিফিকেশ্যনটো লাভ কৰে নটিছখনতো আপোনালোকে দেখিছে আপোনালোকৰ যিটো মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট সেইসমূহ প্ৰকাশ পাব 27 তাৰিখে দিনৰ 10 বজাত আৰু একচেপ্ট কৰিব লাগিব 27 তাৰিখৰ পৰা 29 তাৰিখৰ ভিতৰত 27 তাৰিখৰ পৰা 29 তাৰিখৰ ভিতৰত আপুনি এডমিশ্যনটো একচেপ্ট কৰিলে একচেপ্ট কৰাৰ পাছত আপুনি কলেজত গৈ এডমিশ্যন ল'বগে লাগিব বৰ্তমান ষ্টুডেণ্ট এডমিশ্যন অপশ্যনটো ওপেন হৈ আছে যদি কৰিব বিচাৰে কৰিব পাৰে আপোনালোকে কিদৰে কৰিব লাগিব প্ৰচেছটো মই সম্পূৰ্ণ দেখুৱাই দি ৰাখিছোঁ আজি এইটো ভিডিঅ'ত কেনেকৈ আপুনি কাৰেকশ্যন কৰিব পাৰিব যদি আপোনাৰ কিবা ভুল হৈ গ'ল অনলাইন কৰোঁতে কেনেকৈ কাৰেকশ্যন কৰিব পাৰিব যদি ইনকমৰ ঠাইত বেলেগ ডকুমেণ্ট আপলোড দি ৰাখিছে যে এতিয়া আপোনাৰ ইনকমখন আহি গৈছে এতিয়া ইনকমখন কেনেকৈ আপুনি দিব পাৰিব সেইখিনি তথ্য দিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনালোকে ষ্টুডেণ্ট এডমিশ্যন অপশ্যনটোত আপোনালোকে ক্লিক কৰক তাৰ পাছত আপোনালোকৰ লগইন কৰিবলৈ আহিব আপোনাৰ মোবাইল নম্বৰ ডেট অফ বাৰ্থ আৰু 4 ডিজিট পিনটো দি পেলাই আপোনালোকে লগইন কৰিব লাগিব 4 ডিজিট পিনটো মই কৈছিলোঁ আপোনালোকৰ ডেট অফ ইয়েৰটো দি দিব যদি পাহৰি গৈছে ফৰগট লগইন ডিটেইলছত গৈ আপোনালোকে পিনটো ফৰগট কৰিব পাৰিব ঠিক আছে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে তলত ক্ৰিয়েট একাউণ্ট বুলি এটা অপশ্যন আছে তাত গৈ আপোনালোকে কৰিব পাৰিব যদি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে কেনেকৈ এডমিশ্যন ল'ব লাগে সেইটো ভিডিঅ' চাম বুলি ভাবিছে মই ডেছক্ৰিপশ্যনত দি দিম সেইটো আপোনালোকে চাই ল'ব পাৰে ইনকম চাৰ্টিফিকেট PRC এইখিনি এপ্লাই কৰা ভিডিঅ' মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ যদি আপোনালোকে চাব বিচাৰে চাই ল'ব পাৰিব ইয়াত দেখিছে ডেস্কবৰ্ডটো আপোনালোকৰ এড্ৰেছ শ্ব' কৰিব কেইখন কলেজত আপোনালোকে কৰিছে প্ৰথমতে এপ্লিকেশ্যন ছাবমিটেড 1 দেখুৱাইছে অৰ্থাৎ আপুনি এখনত কৰিছে টোটেল 5খনত আপোনালোকে কৰিব পাৰে 5খন ইনষ্টিটিউটত আপোনালোকে আবেদন কৰিব পাৰিব ইয়াত দেখিছে আপোনালোকে ৰিমেইনিং এপ্লিকেশ্যনত আপোনালোকৰ 4 দেখুৱাইছে অৰ্থাৎ 4খন এতিয়ালৈকে বাকী আছে 4খনত কৰোঁ বুলি ক'লে আপোনালোকে কৰিব পাৰে ঠিক আছে মই এখনতে কৰি ৰাখিছোঁ কাকজান কলেজত মই কৰি ৰখা হৈছিলে বাকী ইয়াত ইম্পৰ্টেণ্ট ডেটখিনি ইয়াতো দি থোৱা হৈছে 27 তাৰিখ দিনৰ 10 বজাত আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব বুলি কোৱা হৈছে এতিয়া আপোনালোকে ৰিচিপ্টটো যদি ডাউনলোড কৰিবলৈ পাহৰিছে ডাউনলোড অপশ্যনটোত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে আৰু ভিউ এডিট দেখিছে ভিউ এডিট প্ৰফাইল অপশ্যনটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যদি মোবাইলত চেক কৰিছে মোবাইলত ক্ৰোম ব্ৰাউজাৰটো ডেস্কটপ মোডটো অন কৰি ল'ব মোবাইলতো আপোনালোকে কৰিব পাৰিব তাৰ পাছত প্ৰফাইলটো আপোনালোকৰ সম্পূৰ্ণ প্ৰফাইলটো এইদৰে শ্ব' হ'ব ইয়াত গোটেইখিনি আহি গৈছে দেখিছে যদি আপুনি BPL কাৰ্ড আপলোড কৰিছে BPL কাৰ্ড আপলোড কৰিলেও আপোনালোকৰ হৈ যাব যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে এডমিশ্যনৰ সময়ত ইনকম চাৰ্টিফিকেট প্ৰয়োজন নাই ফ্ৰী এডমিশ্যনত BPLখন দেখুৱালেও এতিয়াৰ পৰা ফ্ৰী এডমিশ্যন আপোনালোকক দিব কিন্তু যিহেতু ইনকমখন বিচৰা হৈছিলে সেইবাবে যদি আপুনি ইনকম এপ্লাই কৰিছে আহি গৈছে এডিট প্ৰফাইল অপশ্যনটো দেখিছে আপোনালোকে তাত ক্লিক কৰিব তাত গৈ আপোনালোকে ডকুমেণ্টটো আপলোড কৰিব পাৰিব বা যদি বেলেগ কিবা ভুল হৈ আছিলে আপোনাৰ মাৰ্ক অফ 10 এইখিনি যদি ভুল হৈ আছিলে মোবাইল নাম্বাৰ যদি আপডেট কৰিব বিচাৰে এড্ৰেছ যদি কিবা ভুল হৈ গৈছিলে সেইখিনি আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব গোটেইখিনি আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰে যেনেকৈ মোবাইল নাম্বাৰ হওক ফাদাৰ মাদাৰ নেম এইখিনি আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰে এবাৰ ভুল হৈ যোৱাৰ পাছত যদি আপোনাৰ কিবা ভুল হৈ গ'ল যদি আপুনি নিজেও কাৰেকশ্যন কৰিব পৰা নাই তেনেহ'লে ইনষ্টিটিউটৰ লগত যোগাযোগ কৰিব কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব তেওঁলোকে আপোনালোকক
কাৰেকশ্যন কৰি দিব আপলোড BPL চাৰ্টিফিকেট দেখিছে আপলোড ইয়াত ডাইৰেক্ট BPL চাৰ্টিফিকেট বুলি আহিছে মই তাত পুনৰ ইনকমখন আপলোড কৰি দিছোঁ আগতে BPLখনেই দিছিলোঁ কিন্তু ইনকমখন বিচৰা হৈছিলে বাবে মই পুনৰ ইনকমখন আহি গৈছে কাৰণে ইনকমখন মই আপলোড কৰি দিছোঁ এইদৰে আপোনালোকে ইনকম চাৰ্টিফিকেটখন চিলেক্ট কৰি তাৰপাছত আপোনালোকৰ যিটো 4 ডিজিট পিন আছে পিনটো ফিল আপ কৰি টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি একচেপ্ট কৰি এডিট প্ৰফাইল অপশ্যনত ক্লিক কৰি দিলে আপোনাৰ সম্পূৰ্ণ প্ৰফাইলটো এডিট হৈ যাব ঠিক আছে আৰু যদি আপোনাৰ কিবা কাৰেকশ্যন কৰিবলগীয়া আছে তেনেহ'লে সেইখিনিও কৰি ল'ব লগতে এডিট প্ৰফাইল অপশ্যনত ক্লিক কৰি দিব অ'কে কৰি দিব অ'কে কৰি দিয়াৰ লগে লগে দেখিছে প্ৰফাইল আপডেট ছাকচেছফুল এইদৰে আপোনালোকে প্ৰফাইলটো আপডেট কৰি ল'ব পাৰিব তাৰপাছত আপোনালোকৰ যেতিয়া মেৰিট লিষ্টসমূহ প্ৰকাশ পাব একচেপ্ট এডমিশ্যন বুলি এটা অপশ্যন আছে একচেপ্ট এডমিশ্যন অপশ্যনত গৈ আপোনালোকে চাব পাৰিব গোটেইখিনি আপোনালোকৰ কোনখন ইনষ্টিটিউটত আপোনাৰ একচেপ্ট হৈছে কি হৈছে সেইখিনি আপোনালোকে চাব পাৰিব পৰৱৰ্তী সময়ত যেতিয়া আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব তেতিয়া মই ডিটেইলছত ভিডিঅ' বনাই দি দিম কিদৰে আপোনালোকে একচেপ্ট কৰি এডমিশ্যনটো কনফাৰ্ম কৰিব পাৰিব বহুতে ভাবি আছে যে একচেপ্ট হৈ গ'ল মই অনলাইন এপ্লাই কৰিলোঁ ইয়াৰ পাছত আৰু একো কৰিব নালাগে তেনেকুৱা কথা নহয় তাৰ বাবে আপোনালোকে এডমিশ্যনটো একচেপ্ট কৰিব লাগিব ঠিক আছে ইয়াত দেখিছে উইথড্ৰ কৰা অপশ্যনটো আপোনালোকৰ দেখিবলৈ পাব উইথড্ৰ অপশ্যনটোত ক্লিক কৰি আপোনালোকে এডমিশ্যন উইথড্ৰ কৰিব পাৰে যদি উইথড্ৰ কৰিব বিচাৰে ঠিক আছে তাৰপিছত ইয়াতে গোটেইখিনি ডিটেইলছ আপোনালোকে পাই যাব মাই এপ্লিকেশ্যনত গৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব একনলেজমেণ্টখন ডাউনলোড কৰিব পাৰিব ডাউনলোড অপশ্যনত গৈ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব এইখিনি আপোনালোকে নিজৰ ডেস্কবৰ্ডতে কৰিব পাৰিব যদি নিজৰ মোবাইলত কৰিব বিচাৰে মোবাইলতো কৰিব পাৰিব ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব দৰ্পণ এডমিশ্যন পৰ্টেল বুলি চাৰ্চ কৰি দিলে প্ৰথম লিংক যিটো আহিব তাত গৈ আপোনালোকে এইখিনি ডিটেইলছ চাব পাৰিব আজি ভিডিঅ'টো ইমান আছিল ভিডিঅ' চাই যদি আপুনি অলপ হ'লেও উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নেক্সট আপোনাৰ স্কলাৰশ্বিপ ৰিলেটেড জব ৰিলেটেড এনেকুৱা ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক যিসকলে মেট্ৰিক হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ নিশ্চয় পাছত আকৌ OBC স্কলাৰশ্বিপ SC স্কলাৰশ্বিপ NSP স্কলাৰশ্বিপ এইখিনিও আহিব তাৰ ওপৰত মই ডিটেইলছৰ ভিডিঅ' বনাই দিম তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে লগালগ নটিফিকেশ্যনখিনি লাভ কৰে ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই আছে